নমস্কাৰ সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল। ওচৰৰ সৰু ল'ৰা ছোৱালী কেইটামান আহিলে। পিতাই লাহেকৈ কৈছে, কি কেক আনিছ লৈ আহ, সমাজৰ মাজতে বোলে কাটি পেলাই খাম আৰু। এতিয়া আশীৰ্বাদ দি আছে, মাহী মহা বহি আছে, ময়ো ছোৱালীজনীৰ কাষতে বহি আছোঁ। গাটো যিহেতু বহুত বেয়া, এইফালে ডাঙৰ মামীয়েক সৰু মামীয়েকে পলালে আৰু সৰু সৰু ল'ৰা ছোৱালী কেইটামানো বহি আছে। দেখিছে নহয়, আমাৰ গাঁও অঞ্চলত মানে উপজাতিত এনেধৰণেই পালন কৰা হয়। যে কি নহওক, এয়া এতিয়া পায়স সুন্দৰকৈ দিলে, কেকো কাটিছে। মানে আমি আৰু অকণমান হাঁহি ধেমালিকৈ হেপী বাৰ্থডে বুলি কৈছোঁ আৰু কেইটামান কেমেৰাৰ পাছফালে মানুহ আছে, তেওঁলোকে বোলে নোলায়, আমিয়ে ওলাইছোঁ আৰু ধাই ধুই। এতিয়া পায়সখিনি খাই লওঁ, তাৰপাছতে দেখুৱাই আছোঁ আপোনালোকক। এইয়া যিহেতু গাটো বেয়া, ৰ'দতে বহি লৈছোঁ। বহি লৈ চাওকচোন, মানে কেইটামান ভাতো খাব লাগিব, যিহেতু মোৰ উপজা ঘৰখনলৈ আহিছোঁ। ছোৱালীজনীটো ছমাহ ধৰি ইয়াতে আছেই, ইয়াৰ পৰাই কলেজ যায়। তাৰপাছতে এতিয়া মই কাটি আছোঁ এইয়া আলু, আদা, পিঁয়াজ, লগতে বিভিন্ন ধৰণৰ পাচলি। এতিয়া আলুকেইটা বোলো গুচাই দিওঁ, একদম ঠেং ঠুং মেলি লৈছোঁ দেই, কোনেও মানে বেয়া নাপাব। ৰ'দতে বহি লৈছোঁ, শকত মানুহ, ঠেং ঠুং মেলিয়ে মই এনেধৰণে কাম কৰোঁ।
যে কি নহওক ঠেং ঠুং মেলি লৈ একদম আৰামত আটাইখিনি কাটি দিছোঁ ৰ'দতে বহি বহি। লগতে মামীয়েকে কিবা এটা কৰিছে সেয়াও অকণমান দেখুৱাম আপোনালোকক। মামীয়েক মমায়েক আৰু ডাঙৰ মামীয়েক আছে লগত। এয়া আয়োজন কৰিছে সকলো, ময়ো লাগি ভাগি দিছোঁ। সৰু মামীয়েকে লৰালৰিকৈ সকলো গোটাই দিয়া পাছত এয়া মাংস ভাজি আছে। লোকেল মুৰ্গী এটাকে মানে ৰেডি কৰিছে, মানে হেপী বাৰ্থডে বুলি নহয় আৰু দেই। লগতে আৰু কেইটামান ল'ৰা ছোৱালী আহিছে, এতিয়া পায়স খুৱাই আছে তেওঁলোকক। এয়া ভাত ৰেডি হৈ গ'ল। আটাইখিনি এনেধৰণে মাটিতে বহি লৈছোঁ। আৰু কেইটামান মানুহ আছে, সেইকেইটা আকৌ কেমেৰা সন্মুখত নোলায়। ছোৱালীজনী উপজা দিন বুলি এনেধৰণেই মমাইকহঁতি পালন কৰিলে। ময়ো কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱালোঁ। আজিলৈ আহিছোঁ, ছোৱালীজনীক আশীৰ্বাদ কৰিব। আকৌ লগ পাম, বাই।